গাড়ীৰ পৰা নামি শ্ৰীনিবাস ৰাও ৰিক্সাখনৰ প্ৰশংসা কৰি থিয় হৈ থাকিল আৰু ড্ৰাইভাৰে লাগেজ উলিয়াই আনিলে। অফিচৰ মিটিং। ২০ বছৰীয়া কলেজৰ পুনৰ মিলন কেনেকৈ এৰি দিব পাৰিলেহেঁতেন। ২০ বছৰ আগৰ ল'ৰাটোৰ কথা মনত পেলাই হঠাতে সি বুঢ়া যেন লাগিল। অৱশ্যে বহুদিনৰ মূৰত যেন তেওঁৰ গোটেই শৰীৰটো উল্লাসেৰে ভৰি পৰিল। আৰে শ্ৰীনিভাই। ২০ বছৰ পাছত তেওঁ সেই নামটো শুনিলে। পিছলৈ ঘূৰি আহি তেওঁ দেখিলে যে চুলিৰ ৰেখা পিছুৱাই যোৱা এটা সৰু পাটৰ পেট পিন্ধা মানুহ এজনে চিঞৰি চিঞৰি তেওঁৰ ফালে দৌৰি আহিছে। আবে মাস্টাৰ কৈছা হাই সি আনন্দত উত্তৰ দিলে, তাক উষ্মানভাৱে আলিঙ্গন কৰি। কলেজত ৰোহিত গুপ্তাক মৰমেৰে মাস্টাৰ বুলি কোৱা হৈছিল তেওঁ সমনীয়া কাঢ়ি থকা সুৰটোৰ বাবেই। মই ভাল ভাই, তুমি দেৰি কৰিছা, দ্বিতীয় দিনা আহিছা। ইতনা কিয়া ব্যস্ত থা য়াৰ। আমি ইতিমধ্যে পৰিচয় শেষ কৰি আছিলোঁ আৰু মাত্ৰ চতুৰ্থ বৰ্ষৰ মহাকাব্যিক নিৰ্বাচনৰ কথা পাতি আছিলোঁ, মনত আছেনে? অৱশ্যে পাহৰিছোঁ। কেনেকৈ পাহৰি যাম, শ্ৰীনিয়ে উত্তেজিত হৈ উত্তৰ দিলে। আবে লম্বু। অমিত শৰ্মাৰ ওচৰ চাপি অহা দেখি শ্ৰীনিয়ে প্ৰায় চিঞৰি উঠিল। দুয়োজনে তেওঁৰ ফালে দৌৰি গ'ল আৰু তিনিওজনে উষ্ম দীঘলীয়া আলিঙ্গন এটা ভাগ কৰিলে। তেওঁলোকে জীৱনৰ শ্ৰেষ্ঠ ৪টা বছৰ VNITT বল্লভ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন'লজিত ভাগ কৰিছিল। আৰু নিৰ্বাচন কেনেকৈ পাহৰিব পাৰি। দুয়ো একেলগে ডাঙৰ হৈ ২০ বছৰৰ পাছত সুন্দৰ চুলিৰ ৰেখা আৰু অহা বলিৰ ৰেখাৰে ইজনে সিজনক চাই চাই দুয়োকে একে সময়তে নষ্টালজিক আৱেগিক গৌৰৱান্বিত আৰু সুখী কৰি তুলিছিল। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত বহুতে সৰু সৰু গোটত গোট খাই থকা ৰিজৰ্টখনৰ বাহিৰৰ টেৰেছত বহিছিল। আনহাতে পত্নী আৰু ল'ৰা-ছোৱালীয়ে তলৰ বিস্তীৰ্ণ বাগিচাবোৰত উপভোগ কৰিছিল। লম্বু, তোমাৰ পৰিয়ালটোক কিয় লগত লৈ নাহিল? ৰাগ এটাত চুমা খাই মাস্টাৰে সুধিলে। মোৰ ল'ৰাৰ পৰীক্ষা আছিল, জানেনে আৰু পত্নীয়ে তাক চোৱাচিতা কৰিবলৈ পিছলৈ থাকিল। তেওঁ উত্তৰ দিলে। কিয় নহ'ল চিনি? বাৰু, মোৰ হাতত নাই। চিগাৰেট এটা ফুলাই শ্ৰীনিয়ে সহজভাৱে ক'লে। যেতিয়া বাকী দুজনক শব্দৰ বাহিৰত স্তম্ভিত যেন লাগিল, তেতিয়া তেওঁ অসাধাৰণভাৱে আৰু ক'লে, মোৰ মাক-দেউতাক কেইবছৰমান আগতেই মৃত্যুবৰণ কৰিছিল আৰু মই কেতিয়াও বিয়া কৰা নাছিলোঁ। ভাই, কিন্তু কিয়? হঠাতে উঠি বহি মাস্টাৰে সুধিলে। মানে আপুনি এটা হটশ্বট IT ফাৰ্ম CEO। এনেকুৱা হ'ব নোৱাৰে যে আপুনি কাৰোবাক বিচাৰি নাপালে। আজি মই CEO, কিন্তু ওপৰলৈ যাবলৈ মই মমবাতিটো দুয়ো মূৰত জ্বলাই দিব লগা হ'ল। জীৱনটো যে ক্ষন্তেকতে পাৰ হৈ গ'ল আৰু মই বাছখন মিছ কৰিলোঁ। শূন্যতালৈ পৰিণত। আবে য়াৰ, দুখ নকৰিব। লেম্বুৱে পিঠিত চৰ মাৰি শ্ৰীনিক সান্ত্বনা দিলে। আবে ৱাহ দেখ, ঋতু হ'ল নহয়। তলৰ প্ৰৱেশদ্বাৰৰ ফালে ঠেলি দি সি ক'লে। তললৈ চাই শ্ৰীনিয়ে তাইক আকৌ দেখা পালে। তাইৰ চেহেৰা একেই আছিল, ঠিক একেই আছিল। নাই, তাই একে হ'ব নোৱাৰে। সি পাৰ্থক্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে আৰু সেইবোৰ বিচাৰি পালে। কিন্তু সেইবোৰ তলৰ পৰা ওলোৱা যেন লাগিল। বহল হাঁহিটো তাইৰ চকুৰ টিপটিপিয়া। তাইৰ বাবেও ঠিক
একেই আছিল। কান্ধত দুপাট্টা দলিয়াই তাই লাগেজটো উলিয়াই তাৰ পিছত ৮ বছৰীয়া সৰু ছোৱালী এজনী লাহেকৈ টেক্সিৰ পৰা উলিয়াই আনিলে। তাইক লগ কৰিবলৈ গোট খোৱা মানুহবোৰৰ দলটোৰ ফালে ঘূৰি তাই এহাতেৰে উষ্ণ হাতত মিলাই সাৱটি ধৰিলে। আন এখন হাতেৰে কণমানিজনীক অবিৰভাৱে ধৰিলে। আবে চিনি, তোমালোক দুয়ো কলেজত একেলগে আছিলা, নহয়? এতিয়া চেষ্টা নকৰিবা কিয়? মাছাৰে চিনিক ৰিব কৰি ক'লে। চালন, কথা কোৱাৰ আগতে ভাবি চাওকচোন। কলেজ শেষ হোৱাৰ ২০ বছৰ হ'ল। তোমালোক ল'ৰাবোৰ কেতিয়া ডাঙৰ হ'বা? সাধাৰণ লাইনত মুখখন সাজিবলৈ চেষ্টা কৰি পুনৰ চিগাৰেট খুলিবলৈ আৰম্ভ কৰি চিনিয়ে উত্তৰ দিলে, দেখিছানে, তাইৰ ল'ৰা এটা আছে। আমি মাত্ৰ ধেমালি কৰিছোঁ ইয়াৰ। মাছাৰে এলেহুৱাকৈ ৰাগটোৰ ওপৰত পিছলৈ হেলান দি উত্তৰ দিলে, অ' হেল্ল' ৰিতু। হঠাতে সি ক'লে। চিনিৰ ভিতৰৰ অংশ সংকুচিত হৈ পৰিল। খৰধৰকৈ চিগাৰেটটো পেলাই সি ঘূৰি আহিল। কোনো নাছিল ইয়াৰ। তোমালোক কেতিয়াও ডাঙৰ নহ'বা। হাঁহিৰ গৰ্জনৰ মাজত অনিচ্ছুক হাঁহি এটা মাৰি চিনিয়ে প্ৰতিবাদ কৰিলে। সন্ধিয়া আয়োজকসকলে ল'ৰা-ছোৱালী আৰু প্ৰাপ্তবয়স্কৰ বাবে অসংখ্য খেল আৰু প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছিল। কিন্তু বেছিভাগেই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কলেজৰ ভাল পুৰণি দিনবোৰৰ অন্তহীন স্মৃতিচাৰণ কৰি অলপ ভাগৰি নপৰাকৈ লনত ঘূৰি থাকিল। অ' হাই চিনি, ৰিতুৱে ক'লে। খোজ কাঢ়ি গৈ থাকোঁতেই চিৰিনীয়ে তাইৰ লগত খুন্দা খাইছিল। সি লক্ষ্য কৰিলে তাইৰ গাল দুখন ৰঙা পৰিছে, কিন্তু শীতকালনে সি ধৰিব পৰা নাছিল। হাই ৰিতু, চিৰিনীয়ে উত্তৰ দিলে। অস্বস্তিকৰ থমকি ৰোৱাৰ পিছত সি কোনোমতে ক'বলৈ সক্ষম হ'ল, সময়বোৰ কেনেকৈ সলনি হয়। হয়, মই জানো, তাই উত্তৰ দিলে। তোমাৰ পৰিয়ালটো ক'ত? মই সিহঁতক লগত লৈ অহা নাছিলে, সি ফুচফুচাই ক'লে। লগে লগে মূৰত অনুশোচনা কৰিলে। আৰু তোমাৰ? মোৰ ছোৱালী ছফিয়া আছে। তাত প্ৰতিযোগিতাত ক্ৰেয়ন অংকনৰ ওপৰত নিখুঁতভাৱে বেঁকা হৈ তাই ছোৱালীজনীৰ ফালে আঙুলিয়াই দিলে। তাই মৰম লগা, চিৰিনীয়ে মন্তব্য কৰিলে। আপোনাৰ দৰে। তেওঁ যোগ দিব বিচাৰিছিল যদিও তাৰ পৰিৱৰ্তে এই চিন্তাৰ বাবে নিজকে মানসিকভাৱে তিৰস্কাৰ কৰিছিল। একেলগে খোজ কাঢ়ি যাওঁ নহয়? সি সতৰ্কতাৰে সুধিলে। ৰিতুৱে কেৱল মাত দিলে আৰু দুয়োজনে অভাৰকোচিত হাত জাম কৰি খোজ কাঢ়িবলৈ ধৰিলে। যিহেতু ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল। তেন্তে তোমাৰ স্বামী আহিব নোৱাৰিলে? চিৰিনীয়ে সুধিলে। মই বিবাহ বিচ্ছেদ কৰিছোঁ। চিৰিনীয়ে তাইৰ মাতত বিষ অনুভৱ কৰিছিল যদিও তাৰ মিশ্ৰিত অনুভৱ আছিল। তাৰ মনটো সিহঁত সৰু আৰু একেলগে থকা সময়বোৰলৈ ঘূৰি ঘূৰি ফুৰিছিল। মই সলনি হৈছোঁ বুলি
ভাবিছানে ৰিতু? তালৈ চাই সি সুধিলে। এটা বিট নহয়। তাই তাৰ প্ৰশ্নটোত আচৰিত নহৈ ক'লে, এই সময়বোৰ বয়সীয়াল বস্তুৰ বাহিৰেও তুমি মোৰ বাবে একেই। শ্ৰীনিয়ে অনুভৱ কৰিলে যে তেওঁৰ পেটৰ গাঁতটো ঠাণ্ডা হৈ হৃদয়খন উৰি গৈছে আৰু এই বয়সতো তেওঁ এনেকুৱা কথা অনুভৱ কৰিব পাৰে বুলি ভাবি হাঁহিলে। তেন্তে মোক কিয় এৰি গ'লা? শ্ৰীনিয়ে নিজকে সুধি থকা যেন পালে। মই তোমাক এৰি দিলোঁ। তুমি কেতিয়াবা ভাবিছিলা নেকি মই যাব বিচাৰোঁ? ৰিতুৱে সজীৱ হৈ উচ্চাৰণ কৰিলে। আপুনি ভাবিছেনে মোৰ দেউতাৰ আন কোনো ধৰণ হ'লহেঁতেন? কলেজৰ পিছত সোনকালে মোক বিয়া কৰাই দিলে। মোৰ বিবাহ বিচ্ছেদৰ পিছত মই মোৰ কেৰিয়াৰটোলৈ নতুনকৈ আৰম্ভ কৰিবলগীয়া হ'ল। এগৰাকী অকলশৰীয়া মাতৃৰ বাবে ই সহজ বুলি ভাবিছানে? মোৰ পৰিয়াল নাই। মই কেতিয়াও বিয়া হোৱা নাই। শান্তিৰে উত্তৰ দিলে। এতিয়া তাই সন্মুখত থিয় হ'ল। মই কেতিয়াও তোমাক এই কথা কোৱাৰ উদ্দেশ্য নাছিলোঁ। তোমাৰ পৰাও একো আশা কৰা নাছিলোঁ। মই তেতিয়া তোমাক ভাল পাইছিলোঁ আৰু এতিয়াও তোমাক ভাল পাওঁ। এই আটাইবোৰ বছৰ মই তোমাক ভাল পোৱাৰ বাবে বিয়া হোৱা নাছিলোঁ আৰু এই কথা মই নিজেও স্বীকাৰ কৰিব পৰা নাছিলোঁ। এতিয়ালৈকে তোমাক আকৌ দেখা পোৱালৈকে মই ভাবিছিলোঁ যে কেৱল কামেই মোক প্ৰেম বিচাৰি পোৱাত বাধা দিছে। কিন্তু মই লগ পোৱা প্ৰতিগৰাকী মহিলাৰ মাজত তোমাক বিচাৰি থাকিলোঁ আৰু বিচাৰি নাপালোঁ। এতিয়ালৈকে তাৰ বুকুখন হেঁচা মাৰি ধৰিলে আৰু সি লক্ষ্য কৰিলে যে সিহঁত লনৰ প্ৰান্তত অকলে আছে। চূড়ান্ত সামৰণি অনুষ্ঠানৰ বাবে সকলোৱে মঞ্চৰ ওচৰত গোট খাইছিল। মই দুঃখিত। মই কোৱা উচিত নাছিল। শ্ৰীনিয়ে তেওঁৰ কথা উপলব্ধি কৰি ক'লে। মই এই চিৰিনি কৰিব নোৱাৰোঁ। ৰিতুৱে বিচলিত হৈ উত্তৰ দিলে। মানুহে কি ক'ব? সেইটো এই বয়সত? সঁচাকৈয়ে ৰিতু, মানুহে কি ক'ব? মোৰ লগত আকৌ এনেকুৱা কৰিছা নেকি? প্ৰথমে তোমাৰ দেউতা আৰু এতিয়া হওক তোমাৰ পচন্দ। তোমাৰ ওচৰত জোৰকৈ একো কৰাৰ উদ্দেশ্য মোৰ নাছিল। অৱশেষত নিজকে গোটাই লৈ শ্ৰীনিয়ে ক'লে, তোমাক লগ পাই ভাল লাগিল। তোমাৰ মংগল কামনা কৰিলোঁ। আয়োজকসকলে মঞ্চৰ ভাঙিবলৈ আৰম্ভ কৰিছিল। তিতা ঠাণ্ডা ৰাতিটোত দাঁতবোৰ টিপটিপিয়াকৈ সকলোৱে ওলাই যাবলৈ সাজু হৈ ওলাইছিল। অসংখ্য আলিঙ্গন আৰু নম্বৰৰ বিনিময় হৈছিল। শ্ৰীনি, কাহান থা ইয়াত তোমাৰ স্মৃতিগ্ৰন্থ মই তোমাৰ হৈ লৈছোঁ। সৰু সৰু লাগেজটো কঢ়িয়াই লৈ থিয় হৈ থকা শ্ৰীনিৰ কান্ধত ধৰি মাছাৰে ক'লে, একো নাই মই মাত্ৰ হেল্ল'। মাইকৰ মাত এটাই চিঞৰি উঠিল। সকলোৱে ৰিল কৰি পেলালে। হেল্ল' শ্ৰীনি, প্লিজ নাযাবা। শ্ৰীনিয়ে লগে লগে মাতটোৰ দিশলৈ চালে। ভিৰ বিচ্ছিন্ন হৈ পৰাত সি দেখিলে ৰিতু ভাঙি যোৱাৰ মঞ্চখনৰ কাষত
এহাতত মাইক আৰু আন এখন হাতত জীয়েকৰ হাত লৈ থিয় হৈ আছে। তোমাক সকলোকে ইয়াত এই ঠাণ্ডাত ধৰি ৰখাৰ বাবে মই দুখ পাইছোঁ। কিন্তু মোৰ কিবা এটা ক'বলগীয়া আছে। এইটো মই 20 বছৰ আগতে কোৱা আৰু কৰা উচিত আছিল, কিন্তু কৰা নাছিলোঁ। শ্বেনী, মোৰ দুখ লাগে। আমি থকা সকলো বছৰৰ বাবে। আৰু এইটোৱে মোক উপলব্ধি কৰাইছে যে মইও তোমাক ভাল পাওঁ। আমি সমাজৰ বাবে কিয় চিন্তা কৰিব লাগে যেতিয়া ই আমাৰ বাবে চিন্তা নকৰে মিষ্টাৰ শ্ৰীনিবাস ৰাও? আপুনি ৰিতু আৰু ছফিয়া শ্ৰীবাস্তৱক আপোনাৰ জীৱনসংগী হিচাপে গ্ৰহণ কৰিবনে? শ্ৰীনিবাসে ৰিতুৰ ফালে দৌৰি যোৱাৰ লগে লগে তাৰ হৃদয়খন বনৰীয়াকৈ ধপধপাই আছিল আৰু সি তাইক সাবটি ধৰিলে। তেওঁলোকে অবিৰতভাৱে কান্দিলে আৰু যিটো অনন্তকাল যেন লাগিল। তাৰ পিছত শ্বেনীয়ে লক্ষ্য কৰিলে যে সকলো মানুহে বনৰীয়াকৈ হাতচাপৰি বজাইছে। বহল হাঁহি এটা মাৰি মাৰ্চাৰ আৰু লম্বু আহিল। শ্বেনীয়ে ছফিয়াক কোলাত তুলি লৈ লাহেকৈ থপিয়াই দিলে। একে সময়তে ৰিতুৰ হাতখন কেতিয়াও এৰি নিদিবলৈ ধৰিলে।